নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? যিহেতু খুব বেছি গৰম পৰিছে, সেয়ে ভাবিলোঁ আজি পঁইতা ভাতৰ জুতি লওঁ। মোৰ খুব প্ৰিয় হয় পঁইতা ভাত খাই, মই খুব ভাল পাওঁ। আৰু সেয়ে ভাবিলোঁ আজি যিহেতু গৰম, এইদৰে পঁইতা ভাতৰ থালি এখন প্ৰস্তুত কৰোঁ। আৰু যিহেতু ভাবিছোঁ প্ৰস্তুত কৰিছোঁৱে, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আচলতে ৰেচিপি বুলি একোৱেই নাই, সকলোৱে জানে আমাৰ অসমীয়াৰ আৱেগ পঁইতা ভাতটো, আৰু খুব ভাল লাগে খাই। সেয়ে মই ভাতখিনি ৰাতিয়েই পানী দি ৰাখিলোঁ আৰু তাৰ লগতে নেমু, পিঁয়াজ, জলকীয়া সকলো উপাদান দি খুব ধুনীয়াকৈ সানি ল'লোঁ। আৰু এইদৰে জুতি লৈ ভাল লাগে। আৰু লগতে আচলতে আলু বা মাহগুড়াৰ পিটিকা, তেনেকুৱা ধৰণৰ পিটিকাবোৰ ভাল লাগে। মাছৰ পোৰা ভাল লাগে, মাছৰ ফ্ৰাই ভাল লাগে। মই আজি সেইদৰেই অকণমান প্ৰস্তুত কৰিলোঁ। তাৰ আগতে অকণমান সজাই ল'লোঁ এইদৰে পঁইতা ভাতখিনি, দেখিবলৈ আচলতে ভাল লাগে। আৰু যিহেতু আমি খাদ্য বিষয়টো খুব ভাল পাওঁ বা এইবোৰত এটা চখ আছে, সেয়ে যিকোনো সাধাৰণ খাদ্যই হওক বা যিয়েই হওক, যেতিয়া প্ৰস্তুত কৰোঁ এখন ফটো মাৰি বা এটা ভিডিঅ' হিচাপে ৰাখি খুব ভাল পাওঁ। এতিয়া পঁইতা ভাতখিনি প্ৰস্তুত কৰি ল'লোঁ, এইদৰে এটা বাতিত সজালোঁ। লগতে মই মাছ ফ্ৰাই দিছোঁ, সৰু মাছ ফ্ৰাই। সাধাৰণতে মাছৰ পোৰা পিটিকাটো বেছি ভাল লাগে, কিন্তু সৰু মাছ ফ্ৰাই দিলোঁ। আৰু কণী বইল এটা দিছোঁ, আৰু লগতে চাটু গুড়া আৰু আলুৰ পিটিকা দিলোঁ। আৰু অকণমান খৰিচা হ'লে টেষ্টটো ভাল লাগে। অকণমান কেঁচা তেল সানাৰ পাছত আকৌ দি লৈছোঁ ওপৰতে, খুব বেছি ভাল লাগে। এতিয়া এইদৰে প্ৰস্তুত কৰি ল'লোঁ। আৰু এতিয়া পঁইতা ভাতখিনি খোৱাৰহে কথা, আৰু যিহেতু প্ৰস্তুত হৈ গ'ল, এইদৰে অকণমান পৰিৱেশন কৰি দেখালোঁ। আৰু আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাব। বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। আৰু আজি বিশেষকৈ ৰেচিপি বুলি নহয়, যিহেতু ৰান্ধি বাঢ়ি ভাল পাওঁ, সেইদৰে অকণমান ভিডিঅ' কৰি ভাল পাওঁ, সেই ভিডিঅ' আকাৰে ৰাখিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।